ফাইনালি বন্ধুসকল বহুত বেছি ভাল খবৰ আহিবলৈ গৈ আছে হয় ঠিকই শুনিছে ভিডিওটো নিশ্চয় ঠিকই ক্লিক কৰিছে আৰু ভিডিওটো ক্লিক কৰাৰ বাবে অশেষ বহুত বেছি ধন্যবাদ এটা ভিডিও বহুত বেছি কষ্ট কৰি বনাই এডিটিং কৰি গুটেখিনি হিসাব নিকাচ বা ক'ত কি হৈছে নহৈছে কিবা ভুল হৈছে খেলিমেলি হৈছে মানে গুটেখিনি চাই মেলি এটা ভিডিও প্ৰস্তুত কৰি আপলোড কৰিছো আৰু আপোনালোকে হয় সঠিক ভিডিওটোৱে ক্লিক কৰিছে এই ভিডিওটোতে সকলোখিনি তথ্য পাব নিশ্চয় পাব অলপমান ধৈৰ্য ধৰক যেনেকৈ ভিডিওটো চাই আছে তেনেকৈ অলপমান ধৈৰ্য ধৰক খুব কম দিনৰ ভিতৰতে নটিফিকেশন আহিব জুনে জিটো বিষয়ৰ বাবে ওয়েট কৰি আছে সকলোবিলাক নটিফিকেশন আহিব প্ৰত্যেকৰ বাবে ভাল খবৰ আহিব কোনোবাই যদি ৰিজাল্টৰ বাবে ওয়েট কৰি আছে ৰিজাল্ট আহি যাব কোনোবাই যদি নিউ ভ্যাকেন্সিৰ বাবে ওয়েট কৰি আছে নিউ ভ্যাকেন্সিও আহিব মাত্ৰ কেইটামান দিন অপেক্ষা কৰা মুখ্যমন্ত্ৰী মহোদয় কিমান ভিলা কাম কৰি আছে দেখিছে গোটেই অসমখনৰ কাম চিন্তা চৰ্চা ওট ইটো তোট হিটো আজি বলে বানপানী সমস্যা কালি বলে ইটো সমস্যা পৰহিলে বলে হিটো সমস্যা নন ষ্টক ভৰা পকাই কৰি ফুৱে গতিকে ভ্যাকেন্সি দুদিন লেট হৈছে নিশ্চয় আহিব ৰিজাল্ট দুদিন লেট হৈছে নিশ্চয় আহিব দিব হয় ঠিকই শুনিছা ইতিমধ্যে এছএলপিবি নটিফিকেশন আহি গৈছে আসাম কমান্ডৰ সন্দৰ্ভত আসাম কমান্ডৰ সন্দৰ্ভৰ ৰিজাল্টৰ মেৰিট লিষ্টৰ সন্দৰ্ভত আপডেট আহি গৈছে ডেট মেনশন কৰা নাই ডেট মেনশনো কৰিব ডেট মেনশন কেতিয়া কৰিব বলে দুদিন বলে পাছত ৰিজাল্ট দিব তেতিয়া আজি নোটিস দি দিব বলে ইমানটো তাৰিখে ৰিজাল্ট দিব বলে 10 তাৰিখে ৰিজাল্ট দিব 8 তাৰিখে নোটিস দি দিব বলে এছএলপিবিত 8 তাৰিখে এখন নোটিস আহি গল 10 তাৰিখে ৰিজাল্ট দিব বুলি গতিকে ৰিজাল্ট আহিব খুব সোনকালে আহিব এতিয়া মেৰিটৰ সন্দৰ্ভত যেহেতু নোটিস আহিছে আসাম কমান্ডৰ নোটিসখনত আহি গল 164 টা যে কনস্টেবল পদৰ ৰিক্ৰুটমেন্ট হৈ গৈছে তাত নোটিসখনত মেনশন কৰিছে যে কেৱল আসাম কমান্ডৰে সেই কামখিনি যে প্ৰযোজ্য হ'ব তেনেকুৱা নহয় অসম পুলিচত যিমানখিনি ৰিক্ৰুটমেন্ট বা ৰিজাল্ট আহিবলৈ গৈ আছে গুটেখিনি মেৰিট লিষ্টৰ সন্দৰ্ভতে এই কামটো প্ৰযোজ্য হ'ব যে যদি কাৰোবাৰ নম্বৰ যদি সমান পাই থয় যদি কাৰোবাৰ নম্বৰ যদি সমান পাই থয় কাৰোবাৰটো ডেট অফ বাৰ্থটো বেছি থাকিব তেওঁক চান্স দিয়া হ'ব কাৰোবাৰটো হাইটটো বেছি থাকিব তেওঁক চান্স দিয়া হ'ব যদি কাৰোবাৰ কাটছিত যদি নম্বৰ সমান থাকে পইণ্টটো যদি মিলে তেতিয়াহে চান্স দিয়া হ'ব কিন্তু বাকিখিনি ভয় কৰিবলগা বিষয় একো নহয় যে সকলোৰে ক্ষেত্ৰতে নম্বৰ মিলি যাব সকলোৱে হাইট বেছিখিনিহে পাব সকলোৱে বোলে ডেট অফ বাৰ্থ বেছিখিনিহে পাব তেনেকুৱা নহয় যদি কাৰোবাৰ কাটছিত যদি মিলি যায় বোলে ডেট অফ বাৰ্থ একেই মিলি আছে বোলে নম্বৰ সমান পাইছে বোলে হাইট মানে এইবিলাক যদি কাৰোবাৰ মিলি আছে মানে যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁ চান্স পাব যাৰ হাইটটো বেছি তেওঁ চান্স পাব যদি কাৰোবাৰ নম্বৰ সমান থাকে গতিকে এই কামটো ক্লিয়াৰ হৈ গল ইমান চিন্তা কৰিব নালাগে আৰু এই কামটো বা এই মেৰিট লিষ্টৰ সন্দৰ্ভত যে এই কথাখিনি যে এইবাৰহে যে প্ৰযোজ্য হৈছে তেনেকুৱা নহয় আগৰ বাৰতো হৈছে আৰু যেতিয়া এপ্লাই নটিফিকেশন উলাইছে 2023 ত যেতিয়া আমাৰ ৰিক্ৰুটমেন্টৰ বাবে নটিফিকেশন উলাইছিল সেই নটিফিকেশনৰ তললৈ চাবা তাতো মেনশন কৰা হৈছে যে যদি কাৰোবাৰ নম্বৰ সমান থাকে ডেট অফ বাৰ্থ হাইট যাৰ বেছি তেওঁক চান্স দিয়া হ'ব বুলি সবতে লিখা হৈছে গ্ৰেড 4 নটিসখনতো চাবা এবিবি নটিসতো চাবা বাকি নটিসবোৰতো চাবা এইটো লিখা হৈ আছে যদিও তথাপি এছএলপিবি আকৌ মেনশন কৰি দিছে যদি আকৌ এইটো সন্দৰ্ভত আৰু কাৰণ এতিয়া যেহেতু ৰিজাল্ট আহিবলৈ গৈছে গতিকে ৰিজাল্ট অহাৰ আগতে ৰিজাল্টক লৈ যিখিনি আপডেট দিব লাগে পুৰা ক্লিয়াৰ মুঠতে মেনশন কৰি আছে গতিকে ভাল খবৰ এছএলপিবি বহুতখিনি ভাল কাম কৰি আছে চৰকাৰে বহুতখিনি যথেষ্ট ভাল কাম কৰিছে নিযুক্তিৰ ক্ষেত্ৰত ইটোৰ পিছত হিটো মুঠতে দিয়ে গৈছে যে ক্যান্ডিডেটে যাতে কোনো এটা ক্ষেত্ৰত যাতে ডাউট হ'ব লগা নহয় যে এইটো কিয় নিদিলে সেইটো কিয় নিদিলে সকলোবিলাক দিয়ে আছে এতিয়া হাইট চেজ বা এইখিনি নম্বৰৰ ওপৰত যেন কোনোবাই ভাবিছিল যে কিবা এখন এনেকুৱা সন্দৰ্ভতো যে নোটিস আহিব নোটিসখনটো দিছে গতিকে ভাল কামবিলাক কৰি আছে আৰু ভাল কাম কৰিব নিউ ভ্যাকেন্সি কাৰণে যিখনিয়ে এতিয়া ওয়েট কৰি আছে যে নিউ ভ্যাকেন্সি কেতিয়া আহিব নিউ ভ্যাকেন্সিও আহিব কাৰণ মুখ্যমন্ত্ৰী মহোদয় আজি কিছুদিনৰ পূৰ্বে কৈছিল যে আমি সেপ্টেম্বৰ আগতে গুটে কামখিনি ক্লিয়াৰ কৰিম সেপ্টেম্বৰ আগতে হয়তো জুন মাহত আমাৰ ফাইনেল ৰিজাল্টবিলাক আহি যাব হয়তো জুলাই আগষ্টত জয়নিং টনি কেতিয়া কি হয় নাজানো কিন্তু নিউ ভ্যাকেন্সি যে আহিব হয়তো সিওৰ সেপ্টেম্বৰ আগত বুলি যেহেতু কৈছে অক্টোবৰ নৱেম্বৰটো কৈছিলে কিন্তু সেপ্টেম্বৰ আগতে গুটে কামখিনি ক্লিয়াৰ হ'ব বুলি কৈছে গতিকে হয়তো সেপ্টেম্বৰ নাপাবগে নিউ ভ্যাকেন্সি খিনিৰ কাৰণে যি সকলে ওয়েট কৰি আছে হয়তো আগষ্টৰ শেষৰ এই সময়ছোৱাতে নিউ ভ্যাকেন্সি আহি যাব পাৰে ক'ব নোৱাৰি যিকোনো সময় নিউ ভ্যাকেন্সি আহি যাব পাৰে বা ৰিজাল্ট আহি যাব পাৰে
কিন্তু আজি আকৌ কিছুদিনৰ পূৰ্বে লাইভ আহিছে কৈছিল যে লাইভত কৈছিল যে আমি ৰিজাল্টৰ সন্দৰ্ভত বা মেৰিটৰ সন্দৰ্ভত আমি লাইভ আহিম ফেচবুক লাইভ আহিম তেতিয়া আমি কৈ দিম কিন্তু সেইখিনি ক'বলৈ নাপালে এতিয়া SLPIB নটিচ দিলে ৰিজাল্টৰ সন্দৰ্ভত ডেট মেনশ্যন কৰা নাই কিন্তু কিবা এটাতো দিছে মেৰিটৰ সন্দৰ্ভত এনেকুৱা হিচাপত চান্স দিয়া হ'ব বুলি কিন্তু সকলোৱে ভয় কৰিব নালাগে এই কামখিনিৰ ক্ষেত্ৰত কাৰোবাৰ যদি মিলে কাটচিত মিলিব কাৰোবাৰ কাৰণ ইমান সকলোৱে হাইট মিলিব পইণ্টত সকলোৱে পইণ্টত নম্বৰ মিলিব হেতু পসিবল নহয় ইমানখিনি যদি কাৰোবাৰ মিলে বাকি সকলোকে অল দা বেষ্ট দিলো যিমানখিনি ৰিজাল্টৰ বাবে ৱেট কৰি আছে সকলোৱে ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছো সকলোৱে নাম হওক তাৰে কামনা কৰিছো গেট 4 বাকি অসম পুলিচ ABUB SI কনষ্টেবল কমান্ডো SI যিমানে যি নহওক সকলোৰে ৰিজাল্ট ভাল হওক জুন মাহতে আমাৰ গোটেই ফাইনেল ৰিজাল্টখিনি অহাৰ সম্ভাৱনা আছে ফিক্স বুলি নকওঁ কিন্তু নটিফিকেশন লাহে লাহে এনেকৈ আহি যাব 2 দিন অপেক্ষা কৰা আৰু নটিফিকেশন আহিব আৰু এইখিনি ক্লিয়াৰ হৈ যোৱাৰ পিছত নিউ ভ্যাকেন্সি খিনিৰ কাৰণে হয়তো আপডেট দি দিব কিন্তু আজি এই ভিডিওটো তিমানখিনি কথা আছে জনাব চেষ্টা কৰিলো ৰিয়েল নটিফিকেশন বা ৰিয়েল কথা হয় যিখিনি কথা কৈছো এনেকুৱা ধৰণৰ যিকোনো কথা বা ইনফৰমেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বা পেজটো ফলো কৰি ৰাখিবা যদি ফেচবুকত চাই আছা গতিকে ভিডিওটোৰ পৰা এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ জয় অসম